Hi everyone. Quality IBC channel টিতে সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আজি কেইটামান কোৱেশ্চন লৈছো মই। মানে ৰিজনিংৰ কোৱেশ্চন হয়। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। আপোনালোকে প্ৰেক্টিছ কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন। এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু দেখা যায় আমাৰ কম্পিটিটিভ এক্সাম বিলাকত। সো আপোনালোকে প্ৰেক্টিছ কৰিব। ইয়াতে মই আপোনালোকক অতি সহজতে টেকনিক দেখাই দিম কেনেকৈ আপুনি অতি সহজতে মানে এনসাৰ উলিয়াব পাৰে যাতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকৰ কেতিয়াও মিছ নহয়। আপোনালোকে চাব ষ্টাৰ্টিংৰ পৰা শেষলৈকে। এটা প্ৰথম কোৱেশ্চনটো দিছে আমাক এনেকৈ যদি কোনো এটা কোডত মানে এইটো কোনো এটা কোড ব্যৱহাৰ কৰি এই যেটো মানডে MONDAY মানডে শব্দটো লিখিছে MYOAND আৰু যেটো এই হোস্টেল HOSTEL হোস্টেলক মানে লিখিছে এনেকৈ HLOEST বুলি তেন্তে ডেঞ্জাৰ শব্দটো কি বুলি লিখা হয় আমাক সেইটো উলিয়াব দিছে মানে এই যেটো মানডে আমি প্ৰথমতে উলিয়াই ল'ব লাগিব মানডেটোক যেটো লিখিছে এনেকৈ মানে এনেকুৱা কি কোড ব্যৱহাৰ কৰি পেলাই তেনেকৈ লিখিছে সেই সেম কোড ব্যৱহাৰ কৰি মানে হোস্টেলটোক এনেকৈ লিখিছে আকৌ সেই সেম কোডটো দি ব্যৱহাৰ কৰি আমি ডেঞ্জাৰটোত আমি ইউজ কৰিব লাগিব তেতিয়া আমাৰ এনসাৰটো ওলাই যাব যেটা আমাক অপচনত দিয়া আছে আমি চাই লওঁ আমাক দিছে মানডে MONDAY মানডে মানডেটো কি বুলি লিখিছে MYOAND আপোনালোকে চাব মানে ইয়াতে বিভিন্ন ধৰণৰ টেকনিক ব্যৱহাৰ কৰে গতিকে আপুনি মানে যাতে এনসাৰটো শুদ্ধকৈ ওলাই কম সময়ৰ ভিতৰত ওলাই আপুনি তেনেকুৱা ধৰণৰ টেকনিক আপুনি চাই ল'ব মই দেখাম ইয়াতে আপোনাক এটা সহজ টেকনিক যাতে আপোনালোকে অতি সহজতে এনসাৰটো উলিয়াব পাৰে আমি যদি এটা মন কৰো এই মানডেটো মানে প্ৰথমতে ইয়াতে M টো ঠিকে আছে লিখিছে তাৰ পিছত ইয়াতে Y আছে মানে এটোত O আছিলে ইয়াতে Y লিখিছে নেক্সট ইয়াতে N আছিলে এটোত O লিখিছে হয়নে D আছিলে A লিখিছে মানে বস্তুটো আমি যদি চাও M ৰ পিছত Y আহিছে হয়নে এটো Y নেক্সট Y ৰ পিছত O আহিছে মানে Y ৰ পিছত O আহিছে এটো O নেক্সট O ৰ পিছত A আহিছে মানে A টো লিখিছে আকৌ A ৰ পিছত N মানে এই N টো লিখিছে নেক্সট D টো লিখিছে নেক্সট D টো মানে এই যেটো ৰাউন্ড কৰি এটা সাৰ্কেল আহিছে দেখিছে না আপোনালোকে এই ধৰণৰ তাৰ মানে এনেকৈ লিখিছে গতিকে আমি যদি এতিয়া হোস্টেলটো তেনেকৈ চাও গতিকে আমাৰ এনসাৰটো মিলিব লাগিব এটো যেটো দিছে আমি যদি হোস্টেলটো চাও HOSTEL হোস্টেল গতিকে হোস্টেলটোকো যদি আমি এনেকুৱা ধৰণৰ ৰাউন্ড কৰি যাও এই H ৰ পৰা এই L ৰ পৰা এইটো O ৰ পৰা E হয়নে E ৰ পৰা S S ৰ পৰা T মানে কি পালো আমি H নেক্সট L নেক্সট O এটোৰ মতে আৰু এটোৰ মতে O ৰ পিছত E ৰ পিছত S S ৰ পিছত T হয়নে এটো HLOEST হয়নে গতিকে মিলি গৈছে গতিকে এইটোৱে তাৰ মানে এই সিস্টেমতে লিখিছে গতিকে ডেঞ্জাৰটো যদি আমি এনেকে ধৰণত ব্যৱহাৰ কৰো আমাৰ এনসাৰটো ওলাই যাব গতিকে কিন্তু আৰু এটা কথা কৈ দিও মই ইয়াতে মানে এইটোত এনেকে দিছে কাৰণে আমি উলিয়াব পাৰিছো কিন্তু এনেকে নিদিবও পাৰে আপোনাক ধৰক এই ৰাউন্ড সাৰ্কেলত আমাক এইটোত ওলাই গৈছে কিন্তু যদি উল্টা পাল্টাকে দিয়ে যদি Y টো নিদি ফেলাই যদি N টো দিলে হয় বা A টো দিলে হয় আগতে তেতিয়াটো এনেকুৱা ধৰণৰ ৰাউন্ড সাৰ্কেলটো নাহিব গতিকে মই এটা টেকনিক দেখাম আপোনালোকক যাতে ৰাউন্ড সাৰ্কেল থাকক বা নাথাকক বা যেনেকৈ নাথাকক আপোনালোকে এনসাৰটো অতি সহজতে ওলাই যায় গতিকে এতিয়া আমি ডেঞ্জাৰটো চাই লওঁ তেনেকৈ মানে ওলাই নে নোলাই আমি যদি চাওঁ ডেঞ্জাৰটো আমাক দিছে DANGER ডেঞ্জাৰ গতিকে কেনেকৈ যাম আমি এই D ৰ পৰা আৰম্ভ কৰি R মানে এইটো যেনেকৈ গৈছে হয়নে R ৰ পিছত A ৰ পিছত E ৰ পিছত N N ৰ পিছত G মানে আমি কি শব্দ পাম ইয়াতে লেটাৰ পাম আমি যদি চাওঁ আমি পাম G টো আছে এই D টো প্ৰথমতে পাম নেক্সট R পাম নেক্সট A পাম A ৰ পিছত E পাম E ৰ পিছত N পাম N ৰ পিছত G পাম মানে কি পালো DRAENG গতিকে অপচনত আছে নেকি DRAENG হয় এইটো অপচন যেটো সি দিছে গতিকে পাইছো আমি এনসাৰটো মিলি গৈছে আমাৰ গতিকে মই তাকে কৈছো মানে কি এইটো ৰাউন্ড সাৰ্কেল এনেকে আহিছে কিন্তু আমাক যদি কোৱেশ্চনত বেলেগ কিবা দিয়ে গতিকে ৰাউন্ডটো এনেকে নিদিবও পাৰে যদি উল্টা পাল্টাকে দিয়ে তেতিয়া কেনেকৈ উলিয়াম গতিকে মই সেইটো দেখাই দিছো আপোনালোকক চাই ল'ব আপোনালোকে ইয়াতকে সেইটো টেকনিক অলপ বেছি সহজ যেন লাগে মোৰ চাব মই দেখাই আছো কেনেকৈ কৰিব আপোনালোকে আমাক দিছিলে ইয়াতে কি মানডে MONDAY আৰু মানডেটো কি বুলি লিখিছে MYOAND আমি যদি ইয়াতে
মানে নাম্বাৰিং কৰি লওঁ মানে এইটো যদি আমি 1 নম্বৰ এইটো 2 3 4 5 6 হয়নে এটা আমি নাম্বাৰিং কৰি ললো গতিকে আমি ইয়াতে এতিয়া নাম্বাৰ কিটা বহাই যাম গতিকে প্ৰথমটো 1 নম্বৰটো একতে আছে নেক্সট y টো ইয়াতে কি নম্বৰত আছে 6 নম্বৰত গতিকে 6 নম্বৰ নেক্সট o টো কি নম্বৰত আছে 2 নম্বৰ হয়নে আমি 2 নম্বৰ দিম নেক্সট a টো কি নম্বৰত আছে 5 নম্বৰ 5 নম্বৰ দিম নেক্সট n টো 3 নম্বৰ নেক্সট d টো 4 নম্বৰ মানে এই যেটো কোড বুলি কৈছে ইয়াতে হয়নে এই কোডটো যদি আমি এনেকে উলিয়াই লওঁ তেতিয়াহলে আমাক মানে ৰাউন্ড কৰি তেনেকে এইটো দিয়া কাৰণে ৰাউন্ড কৰি দিয়ক বা নিদিয়ক যেনেকৈ নিদিয়ক কিয় কোডটো ওলাই লোৱাৰ পিছত আপোনাৰ এনসাৰটো মানে শুদ্ধ হ'বই লাগিব শুদ্ধ হ'ব আৰু প্লাস কম সময়ৰ ভিতৰতে এনসাৰটো ওলাই যাব গতিকে আমি যদি এই কোডটো ব্যৱহাৰ কৰো কি কি দিছে 16 পালো আমি 16 534 আমি কোড ব্যৱহাৰ কৰিম হোষ্টেল HOSTEL 1 2 3 4 5 6 আমি এইটো কোড আমি নাম্বাৰিং কৰি ললো লৈ এইটো মতে আমি বহাই যাম হয়নে 1 টো কি পাম আমি H2 এ পাম নেক্সট 6 টোত কি পাম L পাম নেক্সট 2 আছে ইয়াতে 2 টোত কি পাম O পাম নেক্সট 5 আছে 5 টোত কি পাম E পাম নেক্সট 3 টোত কি পাম S নেক্সট 4 টোত কি পাম T HLOEST হয়নে HLOEST গতিকে এই কোডটো ব্যৱহাৰ কৰি ফেলে আমি অতি সহজতে উলিয়াব পাৰো গতিকে আমি যেতিয়া ডেঞ্জাৰটো যদি চাও একে সেম কোড ব্যৱহাৰ কৰি প্ৰথমতে আমাৰ কি আহিব ডেঞ্জাৰটো এই ডেঞ্জাৰটো একটো একতে থাকিব মানে ডি আহিব নেক্সট 6 নম্বৰ লেটাৰটো কি আহিব এটা 6 নম্বৰ আছে হয়নে 6 নম্বৰ লেটাৰ কি হ'ব ডেঞ্জাৰৰ এইটো R আহিব নেক্সট 2 নম্বৰ লেটাৰ কি আহিব A আহিব নেক্সট 5 নম্বৰ লেটাৰ কি আহিব E টো আহিব হয়নে পাছৰ পিছত 3 আহিব 3 টো N নেক্সট 4 টো কি হ'ব G DRAENG একে গতিকে এই কোডটো উলিয়াই লিয়াৰ পিছত মানে আপোনাৰ এনসাৰটো শুদ্ধই হ'ব হয়নে আপোনাক যি টেকনিকতে নিদিয়ক কিয় যেনেকৈ নিদিয়ক কিয় আপোনাৰ অতি সহজতে এনসাৰটো ওলাব আৰু ভুল নহয় সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে গতিকে ইয়াৰ পিছত আকৌ এটা মই লৈছো এনেকুৱা ধৰণৰ কুৱেশ্যন হেতু প্ৰেক্টিস কৰিম এতিয়া একে এনেকুৱা ধৰণতে গৈ ফেলাই ইয়াতে কি দিছে যদি কোনো এটা কোডত টিউজডেটোক যদি এনেকে মানে দিছে AEUTDYS বুলি লিখা হয় তেন্তে নেসকেফেটো কি বুলি লিখা হ'ব আমি যদি চাও টিউজডে TUESDAY কি বুলি লিখিছে AEUTDYS এটো লিখিছে গতিকে আমি কি পাম প্ৰথমতে ইয়াতে টি আছিল ইয়াতে এ আহিল মানে এ আহিল এৰ পিছত ই আহিল ইৰ পিছত আকৌ ইউ আহিল ইউৰ পিছত টি আহিল হয়নে টিৰ পিছত ডি আহিল ডিৰ পিছত ওয়াই আহিল ওয়াইৰ পিছত এস আহিল মানে হেতু তোমাৰ ৰাউন্ড গৈছিল এটাতো ৰাউন্ড এনেকে যোৱা নাই গতিকে মানে আপোনাক যেনেকে তেনেকে দিব পাৰে গতিকে এনেকে আপুনি কিমান মনত ৰাখিব ধৰক যেতিয়া নেসকেফেটো উলিয়াব লাগিল আপুনি এতিয়া কোনটো বা কেনেকে আহিছিল প্ৰথমতে তো আমি মনত নাথাকিব আমাৰ হয়নে নহয় এৰ পৰা এনেকে যাব লাগিল এইটো আমি এনেকে বনাই ল'ব লাগিল গতিকে যদি আমি নাম্বাৰিং কৰি লওঁ মোৰ হিচাপত সহজ হ'ব যেন লাগে যদি নাম্বাৰিং কৰো আমি কেনেকে কৰিম 1 2 3 4 5 6 7 হয়নে নহয় গতিকে আমি ইয়াতে প্ৰথমতে এই যেটো যদি আমি বহাই যাওঁ প্ৰথমতে আছে এতে এ টো দিছে এটো কি নম্বৰত আছে 6 নম্বৰ গতিকে আমি 6 নম্বৰ দিম নেক্সট ই টো কি নম্বৰত আছে 3 নম্বৰত 3 নম্বৰ দিম নেক্সট ইউ টো কি নম্বৰ আছে 2 নম্বৰ 2 নম্বৰ দিম নেক্সট টি টো 1 নম্বৰ নেক্সট জি টো এটো 5 নম্বৰ নেক্সট ওয়াই টো 7 নম্বৰ এস টো 4 নম্বৰ মানে এই কোডটো 632157 এই যেতিয়া কোডটো আমাৰ ওলাই যাব 632157 তেতিয়া আমাৰ এনসারটো শুদ্ধ হ'ব আৰু অতি সহজতে ওলাব আপোনালোকে চাব এতিয়া নেসকেফেত যদি আমি কোডটো ব্যৱহাৰ কৰো আমি নেসকেফে এইখিনি মই এৰেজ কৰি দিছো NESCAFE এটা যদি ব্যৱহাৰ কৰো আমি প্ৰথমতে আমি কি পাম 6 নম্বৰটো ইয়াৰে 1 2 3 4 5 6 7 6 নম্বৰটো কি F পালো নেক্সট 3 নম্বৰটো কি S পাম নেক্সট 2 নম্বৰটো কি E পাম নেক্সট 1 নম্বৰটো কি আছে ইয়াতে N নেক্সট 5 নম্বৰটো কি আছে A
নেক্সট 7 নম্বৰটো কি আছে ই নেক্সট 4 নম্বৰটো কি আছে সি FSENAEC এই যেটো অপশন বি দিছে হয়নে মানে এই কোড ব্যৱহাৰ কৰি এই কোডটো যেটো কোড আমি পালো এইটো মই নাম্বাৰিং কৰি ললো এই যেটো কোড পালো এই কোডটো ব্যৱহাৰ কৰি আমাৰ এনসাৰটো এনেকে ওলাই গৈছে সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে প্লাস ইয়াৰ পিছত মই আৰু এটা কোৱেশ্চন লৈছো হেতু মই আপোনালোকক জাস্ট এজ এ হোমৱৰ্ক হিচাপে ৰাখি থলো এইটো কোৱেশ্চন চাব আপোনালোকে এইটোত কি দিছে যদি কোনো এটা কোডত বিউটিটোক যদি এইটো বুলি লিখা হয় UETBAY তেন্তে এই সিঙ্গল শব্দটো কি বুলি লিখা হ'ব অপচন কেইটা দিয়া আছে চাব আপোনালোকে এনেকুৱা ধৰণতে আপোনালোকে নাম্বাৰিং কৰি ল'ব কৰি ফেলাই চাব কি এনসাৰ ওলাই আকৌ কমেন্ট কৰি প্লিজ জনাই দিব সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে গোটেইখিনি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যাতে মিছ নহয় আপোনালোকৰ প্ৰেক্টিস কৰিব যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেনেহলে লাইক কৰি দিব আৰু যদি ফাৰ্স্ট টাইম চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যদি বেল আইকন আছে এটো অল কৰি ৰাখিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই